নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। সো বন্ধুসকল, মই যিহেতু আপোনালোকক কৈছিলোঁ যে মোৰ এই কোয়েল বাৰ্ডখিনি যেতিয়া কণী পাৰা ষ্টাৰ্ট কৰিব তাৰপিছৰ পৰা আপোনালোকৰ আপডেটবিলাক দি যাম। কিন্তু কথাটো কি হ'ল, যিহেতু মোৰ গোটেই দিন মানে টমটম চলাব লাগে, ভাড়া মাৰিব লাগে, বৰ্তমান সেইটোৱেই চলি আছোঁ কিবাকৈ। আৰু বাকীটো পইচাৰ অভাৱত মানে পোৱালিবিলাক উঠাবই পৰা নাই। মই আপোনালোকৰ আগৰ পৰাই কৈ আছোঁ। চ' আজি এই কোয়েল বাৰ্ডৰ বয়স হৈ গৈছে 54 ডেইজ। 54 ডেইজ আপোনাৰ এই কোয়েল বাৰ্ডখিনিৰ বয়স আজি চলি আছে। তো আজিৰ পৰা আপোনাৰ মোটামুটি 9 দিন আগত যেতিয়া 45 ডেইজ হৈ গৈছিলে, 45 দিন হৈ গৈছিলে এই কোয়েল বাৰ্ডৰ বয়স, সেইদিনা মই এটা কণী পাইছিলোঁ। এটা 45 ডেইজত। যিহেতু মই কৈছিলোঁ যে এই কোয়েল বাৰ্ডখিনি যিহেতু 45 ডেইজৰ পৰাই কণী পাৰা ষ্টাৰ্ট কৰে, তো সেই বস্তুটোৱে মই ভাবি আছিলোঁ যে কিছুমানে কয় দেখোন যে 40 ডেইজৰ পৰাই কণী পাৰে, কিছুমানে কয় যে 38 ডেইজৰ পৰা কণী পাৰে, কিন্তু মোৰখিনি কিয় পৰা নাই। তাৰপিছত মই ভাবি আছোঁ যে চাওঁ আৰু কেইটা দিন কি হয়। তো এনেকুৱা কৰি যেতিয়া 45 ডেইজ হৈছে, সেইদিনা মই ফাৰ্ষ্ট কণী এটা পাইছোঁ এই কৰ্ণাৰত। তাৰ পিছদিনা আকৌ পাইছোঁ 6টা নে 7টা, তাৰ পিছদিনা আকৌ 10টা। এনেকুৱা কৰি বাঢ়ি ৰেগুলাৰ বাঢ়ি আছিলে, ধৰি লওক 5টা 10টা তেনেকুৱাকৈ। এতিয়া আজিৰ ডেটত আজি হ'ল 54 ডেইজ। যোৱাকালি মই উঠাইছিলোঁ 65, মানে ৰাতিপুৱা লৈ গৈছিলোঁ 5 পিচ আৰু আবেলি টাইমত সন্ধিয়া টাইমত উঠাইছিলোঁ 62 পিচ। মানে কিমান হ'ল 67 পিচ কণী উঠাইছোঁ যোৱাকালি। আজি চাগে আৰু অলপ বাঢ়িব, আজি চাগে 70 পিচৰ নিচিনা পাম। আৰু ইয়াতে মোৰ কোয়েল বাৰ্ড আছে আপোনাৰ 100 ফিমেল, 100ৰ ওপৰত হ'ব, 105টা বা 6টামান হ'ব ফিমেল আৰু মেল আছে আপোনাৰ 40টা ৰাখিছিলোঁ, এতিয়া চাগে 35টা আছে, মানে 35টা আছে মেল। তো কণী হৈ আছে, মই দেখাই আছোঁ আপোনালোকক। 200ৰ ওপৰত হৈ গৈছে কণী বৰ্তমান। বেছি দিনৰ কণী নহয় দেই, মই জাষ্ট খালি 3 দিন নে 4 দিনৰ কণী জমা কৰিছোঁ। যিহেতু এতিয়া বৰ্তমান 60টাকৈ পাই আছোঁ, তো 3 দিনতে কণী 200ৰ ওপৰত হৈ যায়। এইটোতো মোৰ মেইন ফাৰ্ম। মই আৰু এটা ফাৰ্মত যে পোৱালি দিছিলোঁ একেলগৰে পোৱালি, সেইটো ফাৰ্মত আপোনাৰ পেৰেণ্টছ আছে 300ৰ ওপৰত। সেইটো ফাৰ্মত এতিয়া বৰ্তমান কণী পাই আছে 150ৰ ওপৰত, 150 পিচৰ ওপৰত কণী পাই আছে। আপোনালোকৰ যিমান লাগে কণী, 1000, 2000, 500, 600 যিমান লাগে আপোনালোকে মোৰ ঘৰত আহি ভিজিট কৰি চাই চিতি এটা কণী চাই চিতি আপোনালোকে ল'ব পাৰে। আৰু মোৰ ঘৰৰ লোকেশ্যনটো হ'ল দৰং ডিষ্ট্ৰিক্ট কৌপাটি বাগিচাকা। তাৰ বাদেও আপোনালোকে যদি গুগল মেপত মাৰে দৰং পল্ট্ৰি ফাৰ্ম বুলি, মোৰ ফাৰ্মৰ লোকেশ্যন আহি যাব, মোৰ ফাৰ্মৰ লোকেশ্যনটো আহি যাব। ঠিক আছে, আপোনালোকে ঘৰত আহি একদম চাই চিতি ল'ব এটাকৈ কণী। ঠিক আছে, মোৰ এইটো ফাৰ্মত 60 পিচকৈ পাই আছোঁ কণী, আৰু এটা ফাৰ্মত যে সেইটো 150ৰ ওপৰত পাই আছে। যিহেতু 300ৰ ওপৰত পেৰেণ্টছ আছে, আপোনাৰ ৰেগুলাৰ কণী আহিব চাগে 270ৰ পৰা 260 পিচমান ৰেগুলাৰ কণী পাব। তো বহুত কণী হৈ যাব ন। তো আপোনালোকৰ লাগিলে আহক মোৰ ঘৰলৈ, আহি পিনি আপোনালোকে নিজ হাতেৰে ধৰি চাই চিতি এটাকৈ কণী চাই চিতি আপোনালোকে লৈ যাওক। তাৰ বাদেও যদি আপোনালোকৰ ওচৰ পাজৰে হৈ থাকে, তেতিয়াহ'লে ময়ো দিব পাৰিম ডেলিভাৰী। তেজপুৰ, নগাঁও, গুৱাহাটী, বৰপেটা, পাঠশালা, ৰঙিয়া, নলবাৰী, তাৰপিছত জাগিৰোড, হোজাই, তাৰপিছত ডিমাপুৰ, এইপিনে আপোনাৰ গহপুৰলৈকে দিয়া যাব, কিন্তু অলপ প্ৰব্লেম হৈ যায়, যিহেতু দূৰ দূৰণিৰ বাছবিলাকৰ নাম্বাৰো মোৰ হাতত নাই। চ' আপোনালোকে যদি ল'ব বিচাৰে কণী, তেতিয়াহ'লে আপোনালোকে বাছ ড্ৰাইভাৰৰ নাম্বাৰটো দিব, পিছত মই বাছত উঠাই দিম, দলগাঁৱৰ পৰা উঠাই দিম বাছত। ঠিক আছে, তো এয়া আছিল আজিৰ ভিডিঅ'টোত আপডেট। আপোনালোকে যদি ওচৰৰ পাজৰে কোনোবা চাই আছে, বহুত দিনৰ পৰা কৈ আছিল যে দাদা কোয়েল বাৰ্ডৰ কণী লাগে, এতিয়াৰ পৰা মই কৈ দি আছোঁ, আপোনালোকক যিমান লাগে কণী আপোনালোকে আহি লৈ যাওক। আৰু যদি পঠাই দিব লাগে মই পঠাই দি আছোঁ, অসুবিধা নাই, কিন্তু ওচৰত হ'ব লাগিব, বেছি দূৰত হ'লে মই পঠাব নোৱাৰিম। ঠিক আছে, চাব পাৰিছে এতিয়া পানী দি দিলোঁ, এতিয়া দানা দিব লাগিব। দানাখিনিও খাই মোটামুটি খতমেই কৰিলে। চ' ভাল লাগি আছে মনটো, যিটো আশা লৈ মানে কোয়েল বাৰ্ড পুহি আছিলোঁ, তো সেইটো লাহে লাহে সপোনটো পূৰণ হ'বলৈ ধৰিছে। চ' আপোনালোকে আশীৰ্বাদ কৰি যাব অকল। আৰু
আগৰ দৰে যেনেকুৱাকৈ আপোনালোকে ছাপোৰ্ট কৰিছিলে ভালপোৱা দিছিলে ঠিক তেনেদৰেই ভালপোৱা আৰু ছাপোৰ্ট বজাই ৰাখিব ঠিক আছে মই ইয়াৰ পৰাই জাৰ্ণিটো ষ্টাৰ্ট কৰিম কিন্তু আপোনালোকে বিশ্বাস নকৰিব এতিয়া বৰ্তমান মানে আমাৰ যিটো টমটম আছিলে সেই টমটমটো ময়ে চলাই আছোঁ এতিয়া বৰ্তমান মই কিবাকৈ চলি আছোঁ আৰু দিয়ক একো নাই কণী লাগিলে ল'ব পাৰিব এতিয়া চাগে 5-6টা কণী আছেই চাগে এতিয়া উঠাই লৈ যাওঁ নহ'লে কি কৰিব এই খুটি না এই কণীবিলাক খুটি আপোনাৰ মানে নষ্ট কৰি দিয়ে তো এয়া এটা পালোঁ আৰু আছে ঠিক আছে এইখিনি চাগে গ'লে পানী এইটো এটা ইয়াতে দুটা কেইটা হ'ল 6টা না এইটো দুটা 6টা হ'ল আৰু চাগে আছে নেকি আবেলি টাইমত বেছি পাওঁ মানে সন্ধিয়া টাইমত মানে মই একেবাৰে উঠাওঁ যে কণী সন্ধিয়া টাইমত মানে মোটামুটি ভালে লাগে একদম পূৰা এটা ঝুৰি লৈ আহোঁ সেই ঝুৰিটো ভৰপূৰ হৈ যায় মানে ভাল লাগে মোটামুটি 60ৰ ওপৰত কণী পাই আছোঁ না এতিয়া বহুত বেছিয়ে ভাল লাগে তো যিকি নহওক মই আপোনালোকক কণীখিনি দেখাই আছোঁ বিশ্বাস নকৰিব আপোনালোকে কণী ষ্টকত আছে আৰু যিটো ডাঙৰ ফাৰ্ম আছে কোয়েল বাৰ্ডৰ ফাৰ্ম সেই ফাৰ্মততো আৰু বেছি কণী আছে তাতেতো আপোনাৰ ৰেগুলাৰ 150 পিছৰ নিচিনা কণী আহি আছে ন তো বহুত কণী ল'ব পাৰিব আপোনালোকে পোৱালিও পাব আমাৰ যিহেতু ইমান ডাঙৰ এটা মেচিন পৰি আছে সেই মেচিনটো চালু কৰিম যিটো আশা লৈ মানে কোয়েল বাৰ্ড পুহি আছিলোঁ সেইটো মই সাৰ্থক কৰিম লাহে লাহে চ' এয়া কণী চাইছে ইয়াতে প্ৰায় আপোনাৰ 200 পিছৰ ওপৰত আছে কণী এয়া চাওক কণী আৰু কণী এয়া হৈছে না এইটো তো যিকে নহওক আপোনালোকৰ কণী লাগিলে ল'ব পাৰে তো ভালে থাকিব ধন্যবাদ জয় আই অসম আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব